লাই গৈছে হ'ব এই বুঢ়ী মানুহজনী মাৰিবলৈ ধৰি সৰু ছোৱালীকেইজনী সিহঁতৰ বুঢ়ীজনী মা অ ধৰি কিনাকেইটা জ্বলে খিচিৰি খাইছে এজনীখন এইবোলে চ ভাল লাগিছে নাখায় হা নিমখ হৈছেনে নিমখ হৈছে নাই হা সেনে নিমখৰ কথা গম পায় কি হ'ল কি হ'ল সবকে উঠে আছে আমার নিজৰ নিজৰ প্ৰেজেণ্ট নিজৰ নিজৰ হাতত নিজৰ নিজৰ মিঠাই নিজৰ নিজৰ হাতত হয় না শুনজনী শুনজনী হাঁহি দিম আকৌ ধুনীয়াকৈ লাজ কৰিছগৈ কেঁচুৱা আছে মাৰি আমি কেঁচুৱা আছে হেৰি পাইছে এইজনী আমাৰ ভাগিন তাই হেৰি যে আমনি পাইছে এইজনী আমাৰ ডাঙৰ ওচৰকেইজনী দি দিয়া বেন পাত দি দিয়া দি দিয়া আকৌ বেন পাত হ'ব 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 অঁ লোৱা 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 যদি লোৱা আইঅ আহিলোগৈ সুধি খাই আৰু এতিয়া মানে গোটেই ৰুম মানে অৱস্থা নাইকিয়া হৈ আছে এতিয়া গোটেই ৰুম চাফা কৰিব লাগিব ঘৰ চাফা কৰিব লাগিব ৰাতিপুৱাই শুই উঠি মানে লৰালৰিকৈ ভাগৱতলৈ গ'লোগৈ ঘৰত ভাতকেইটা বনাই ভাত নাখালোৱে শুনক খুৱাই মেলি ভাগৱতলৈ গ'লোগৈ আহি পাহানি আকৌ লগালগ সুধিলৈ গ'লোঁ এতিয়া কামত লাগি গুড ইভিনিং ভিডিঅ'টো কালিৰ পৰা মানে আৰম্ভ কৰিলোঁ আৰু কণ্টিনিউ কৰি আছোঁ ভিডিঅ'টো আৰু তেনেকৈ বনোৱা নাই ভিডিঅ' কালি অলপ চলপ বনালোঁ আৰু আজি আমাৰ মানে নামঘৰৰ ভাগত ৰাতিপুৱা শেষ হৈছে আৰু ৰাতিকৈ ভাওনা আছে আৰু ৰাতিপুৱা নামঘৰলৈ যাবলৈ নহ'লে মোৰ যাম বুলি মানে ভাবিছিলোঁ কিন্তু কাপোৰ চিলাবলৈ আছিলে লৰালৰিকৈ মানে নবৌ ব্লাউজটো হাত এটা লগাই দিবলৈ আছিলে ব্লাউজটো চিলাই থৈছিলোঁ নবৌ এগৰাকী হাতটো লগাবলৈ আছিলে সেইটো লগাওঁতে মানে লৰালৰি হ'ল আৰু চাদৰখন মানে মই বনোৱা যোনযোৰ গুলপীয়া বনাইছিলোঁ কাপোৰ সেইযোৰ তেওঁ লৈছিলে চিলাই মেলি দিবলৈ কৈছিলে আৰু দহি মানে খেলি মেলি হ'ল তেওঁ ভালকৈ সুধিবলৈও নহ'ল মই মানে বাতি দিব লাগিব নে নালাগে আৰু দহিটো বাতি দিব হ'লেলগীয়া হ'ল মানে ৰাতিপুৱা ইমান লৰালৰি হৈছে যেনে তেনে মানে দহিটো বাতি ব্লাউজটো চিলাই মানে উলিয়াই দিছোঁ কমপ্লিট কৰি দিছোঁ আৰু যেতিয়াই মানে লৰালৰি হয় তেতিয়াই মোৰ মেচিনটো মানে ডিষ্টাৰ্ব দিবই আৰু কিবা কঠুৱা হৈ গৈছে মানে মেচিনটো চলাবলৈ দিগদাৰ হৈছে আৰু মোৰ মেচিনটো মানে নৰ্মেল উৎসাহটোহে কাৰেণ্টত চলাব নোৱাৰি ভৰিয়ে মাৰিব লাগে সেইটো কাৰণে মানে এই মাৰিবলৈ অকণমান কঠুৱা হৈ গৈছে মাৰিবলৈ দিগদাৰ হৈছে চলাবলৈ আৰু যিমানে মানে দেৰি হৈছে সিমানে মেচিনটো প্ৰব্লেম দিছে যেনে তেনে কমপ্লিট কৰি মানে আজি গা ধোৱাই দেৰি হৈ গ'লগৈ মোৰ আৰু কমপ্লিট কৰি মেলি দিলোঁ
তেওঁ আজি বিয়া আছে, বিয়া ৰিচিপশ্যন, বিয়া খাবলৈ গ'ল। বিয়া খাবলৈ যাবলৈ আছিলে, সেইটো কাৰণে এতিয়া। আৰু গধূলি হ'ল, মই ভাতকেইটা বনাই আছিলোঁ, তেওঁ ফোন মাৰিলে যে আলহী আহিব। আৰু আলহী অহাটো বাৰু কোনো ডাঙৰ কথা নহয়, কিন্তু জুমনি হ'ল আজি আমাৰ গেছ নাই। মানে গেছটো পৰহি আদায় হোৱা, এইকেইদিন ভাগৱততো লাগি আছোঁ, কালি মানুহো নাই, মানে এইকেইদিন আনিবলৈ মানুহ নাই, গেছটো নাইকিয়া হৈ আছে। এতিয়া বাৰু জুইত হ'লেও প্ৰব্লেম নাই, খৰি ধুনীয়াকৈ জ্বলিব, শুকাই আছে কাঠখৰি। আৰু মানে এতিয়া লৰালৰিকৈ ফোন মাৰিছে যে আলহী আহিব বুলি। আৰু আলহী আহিব, এতিয়া বনাম কি, মাংসটো এওঁ আনিবই। মই মানে ভাত পাতিলোঁ, তাৰপাছত ভাজি বনাইছিলোঁ এনেকুৱা স্কচ আলু বিলাহী দি। আৰু এতিয়া ভাবিলোঁ মানে দাইল এখন বনাই আৰু এইখিনি লৰালৰিকৈ মানে এইখিনি চয়াবিন গৰম পানীত তিয়াই টুকি থৈছোঁ। আৰু অলপ আছে, মানে মানুহ আমাৰ ঘৰ চৰ মিলাই 10টামান হ'ব চাগে, 10টা 11টামান। আৰু আকৌ এইখিনি গৰম পানীত পূৰা গৰম হৈ আছে, ভাপ ওলাই আছে, উপায় নাই, লৰালৰিকৈ কৰিব লাগিব। মানে অলপ ৰঙচুৱা ৰং অহালৈকে ফ্ৰাই কৰি ল'লে। হেৰি হ'বলৈ দেৰি এইখিনি মাংস এয়া কাৰিকৰ মুখখন দেখাই দে ভালকৈ। এয়া আমাৰ কাৰিকৰ, এয়া মছলাখিনি ভালকৈ মোবাইলটো মোৰ ভাওনা চোৱা পাৰ্টি, ভাওনা চাবলৈ আহিছোঁ, ভাওনা আৰম্ভ হোৱাই নাই। কাইলৈ বনিবই নহয়, সেইকাৰণেতো আমি দেৰিকৈ আহি বহুত ভাল কাম কৰোঁ। প্ৰসাৰ কৰাৰ পৰিমাণে আছে, আপোনালোক সমবেত হৈছে। ভৱিষ্যতৰ দিনত নিশ্চয় আমি সকলোৱে একত্ৰিতভাৱে মই তাৰ বাবে সকলোকে আহ্বান জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৰে মংগল হওক আহি থকা দিনবিলাক, তাকে কামনা কৰি আজি এইবোৰ